তিনিটা কুইক পইণ্ট মই দিব খুজিছোঁ যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিসাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিসাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিসাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিসাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ আজি পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা হৈ আছে স্বাধীনতাৰ 47 চনৰ পৰা আজিলৈকে অসমীয়াত কেতিয়াও প্ৰশ্ন কাকত হোৱা নাছিল এইবাৰ প্ৰথমবাৰ এপিএসসি মেইনছৰ ষ্টুডেন্ট সকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব ইউ এটা আমাৰ মাইলৰ খুঁটা হৈ ৰব নেক্সট যেটো আমাৰ টাৰ্গেট সেইটো হল যে অসমীয়া ভাষাক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা প্ৰদান কৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এইবাৰ মোৰ সাক্ষাতত এতিয়ালৈকে ভাৰতত তামিল কানাডা 5টা ভাষাক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা দিয়া হৈছে অসমকো যাতে অসমীয়াকো ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা দিব পাৰে তাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মই এবাৰ আলাপ আলোচনা কৰি আহিছো আৰু এই ক্ষেত্ৰতো আমি কাম কৰি গৈ থাকিম শেষত এটা সৰু কথাৰে সামৰণি মাৰিছো অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলো মই শিক্ষা মন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিল আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 grade 3 grade 4 কৰ্মচাৰীক আমি নিযুক্তি দিছো বিভিন্ন বিভাগত পুলিশ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত সহি কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহলেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছো আৰু মই ভাবো যে এই দুইটা ডমিসাইল নীতি আৰু ট্ৰান্সফাৰ পলিচি এই দুইটা আমি খুব সোনকালে আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো অহা কালি আৰু পৰখি নীতি আয়োগৰ বৈঠক আছে নীতি আয়োগৰ বৈঠকতো মই আজি উল্লেখ কৰা বিষয়কেইটা আকৌ উল্লেখ কৰিম আৰু মই বিশ্বাস কৰো যে আমাৰ প্ৰচেষ্টাত আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি ৰাজ্যখনৰ আভ্যন্তৰ আৰু বাহিৰৰ পৰা পোৱা সমৰ্থন গুটেইকেইটাক আমি আগুৱাই লৈ গৈ অসমক বিকশিত ৰাজ্য হিচাপে আমি লৈ যাব পাৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰিম let the government of India our minister culture will give some reaction after that I will
I have already said what, but let the government of India officially react, because this is an honor to India, not only to the state of Assam. শিক্ষকৰটো হৈ আছে, সেইটো আজি মই শিক্ষামন্ত্ৰী থকাৰ প্ৰায় মই কৰি আছিলোঁ। এতিয়া বাকী বিভাগবিলাকত আমি কৰোঁ। ইম্পৰ্টেণ্ট সেইটো যে আৰক্ষীটো কোনোবা এজন ল'ৰা শিলচৰ বেটেলিয়নত আছে, এজন ল'ৰা গুৱাহাটীৰ বেটেলিয়নত আছে। গুৱাহাটী ল'ৰাজনে যদি শিলচৰত যাব খোজে, শিলচৰ ল'ৰাজন গুৱাহাটীতে আহিব খোজে, নিজৰ ভিতৰত মিউচুৱেল যে সাৰনাথ আৰু চৰাইদেউ দুইটা একেলগে আছিল। সাৰনাথ ক'ত? ইউপিত। মোদী ডাঙৰীয়াই ইমান বিশাল হৃদয় দেখুৱায়, এশব্দাও আছিলে সিদিনাখন মোৰ লগতে আছিলে, তো ইমান বিশাল হৃদয় দেখুৱাই অসমক আগবঢ়াই দিলে, এইটো ভাবিব নোৱাৰা কথা। আৰু 14তে অসমে চিঠি লিখিলে, কিন্তু দছিয়াৰ অতিয়াৰ হোৱাই নাছিলে। 23 চনত 21 চনত আমি 19ত প্ৰথম বাজেটত আহিলে, তাৰপিছত গোটেইখিনি পিছত শেখাৱত ডাঙৰীয়াই ক'ব, মই এইকাৰণে বহুত বেছি এতিয়া ক'ব খোজা নাই। কিন্তু আমাৰ সকলোৰে ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি হৈ ৰ'ব। পিছত মই আগতে কৈছোঁ যে 10 মে'ত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব, সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মে'ত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয়, তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত। আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে, পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। হৈ যাব আৰু চব সেই পথটো বহুতখিনি হৈও গ'ল। হৈ যোৱা পইণ্টটো আমি লিখা নাই। নুমলীগড়ৰ পৰাতো যোৰহাটলৈকে কেতিয়াবাই হৈ গ'ল, গুৱাহাটীৰ পৰা নগাঁওটো কেতিয়াবাই হৈ গ'ল। গতিকে পথটোক লৈ আমি সদায় ক্ৰিটিচাইজ কৰি থাকোঁ, কিন্তু আমি ছাকচেছটো কেতিয়াও কোৱা নাই যে আমাৰ গুৱাহাটীৰ পৰা আপ টু নগাঁও হৈ গ'ল, নগাঁৱৰ পৰা কলিয়াবৰ পাৰ্টটো হৈ গ'ল, কলিয়াবৰৰ পৰা গৈ পেলাই কাজিৰঙাখিনি আমাৰ লগত, নুমলীগড়ৰ পৰা যোৰহাট হৈ গ'ল। ইমানখিনিতো হৈয়ে গ'ল নহয়। এতিয়া যোৰহাটৰ পৰা মই ভাবোঁ টিয়ক পৰ্চনটো ডিচেম্বৰত শেষ হৈ যাব। এনেকৈ তেওঁলোকে ছমাহৰ একোটা ষ্ট্ৰেচ লৈছে। 26 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ ৰাস্তাটো হৈ যাব। সুপ্ৰিম কোৰ্ট নালাগে, হোম মিনিষ্ট্ৰী লেভেলতে হৈ যাব। কাৰণ এই বিষয়টোত এখন কেবিনেট কমিটি হৈছিলে। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি গোটেই সংগঠনসমূহে তেওঁলোকৰ আপত্তি নাই বুলি আমাক অৱগতও কৰিছিলে। আৰু সকলোৰে কথাবিলাক শুনাৰ পিছত আমি MHAক দিলোঁ, আৰু এইটো MHAই সিদ্ধান্ত ল'ব পাৰিব। এইটো সুপ্ৰিম কোৰ্ট যাব নালাগে। NRCৰ লগত আধাৰৰ সম্পৰ্ক নাই। NRC ৰিভিউটোহে সুপ্ৰিম কোৰ্ট যাব লাগিব। ডিফেন্স কৰিডৰ মানে এনেকুৱা যে এটা বিশেষ এৰিয়া হ'ল যে বিশ্বনাথৰ পৰা বাইহাটা চাৰিআলিৰ ভিতৰত যদি ডিফেন্স ইণ্ডাষ্ট্ৰী স্থাপন হয়, এইখিনি সুবিধা লাভ কৰিব। সেইটোকে গোটেই ৰাজ্যখনত তেওঁলোকে কৰিব নিদিয়ে। ডিফেন্স ইণ্ডাষ্ট্ৰী সীমান্তত কৰিব নিদিয়ে, বিভিন্ন জাগাত কৰিব তেওঁলোকে নিদিয়ে। এটা বিশেষ জাগাত, এটা বিশেষ এৰিয়াতহে ডিফেন্স ইণ্ডাষ্ট্ৰী কৰিব দিয়ে। সেইকাৰণে আমি যেতিয়া ক'ম যে অসমত কৰিব দিয়ক, অসমত কৰিব নিদিয়ে, এটা নিৰ্দিষ্ট স্থানত কৰিব দিব, যে এইটো এৰিয়াতহে তোমালোকে ডিফেন্স ইণ্ডাষ্ট্ৰী কৰিব পাৰা, যাতে সকলো ফালৰ পৰা লক্ষ্য কৰি থাকিব পাৰিব যে ইয়াত যাতে দেশৰ শত্ৰুসকলে সুবিধা ল'ব পৰা নাই। সেইকাৰণে তেওঁলোকে এটা ডিফেন্স কৰিডৰ ডিক্লেয়াৰ কৰে যে ইয়াৰ ভিতৰতহে ডিফেন্স ইণ্ডাষ্ট্ৰী হ'ব পাৰে, লাইক এ বিগাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টে। ইমানে ডাঙৰ এটা ঔদ্যোগিক ক্ষেত্ৰ এখন। কিন্তু যেনেকৈ যে আমি যদি এটা ভাৰত বাংলাদেশ সীমান্ত কৰিমগঞ্জ, এতিয়া কৰিমগঞ্জত ডিফেন্স ইণ্ডাষ্ট্ৰী হয়তো তেওঁলোকে কৰিব নিদিয়ে,
হয়তো অৰুণাচলত ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিব নিদিয়ে সেইকাৰণে প্ৰথম ডিফেন্স ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে কৰিডৰ এটা ডিক্লেয়াৰ কৰিব লাগিব তেতিয়াহে গৈ আমি প্ৰাইভেট ইণ্ডাষ্ট্ৰিক লক কৰি ক'ব পাৰিম যে অসমত আহি বিনিয়োগ কৰক তেওঁলোকে তেতিয়ালৈকে বিনিয়োগ নকৰে যেতিয়ালৈকে কৰিডৰটো ডিক্লেয়াৰ নহয় আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট কিন্তু এতিয়া যদি এটা লেবাৰ সন্তান জন্ম সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই গতিকে যিখিনি ক্ৰিটিকেল ডিজিজ সেইখিনি আমি নাৰ্ছিং হোমতো দিছোঁ চৰকাৰকো দিছোঁ কিন্তু যিখিনি ৰেগুলাৰ বেমাৰ সেইখিনি আমি নাৰ্ছিং হোমক দিয়াৰতো কোনো প্ৰশ্ন উঠিব নোৱাৰে গতিকে এইটো এটা আমাৰ ভুল হৈ আছিল আমি তাক শুদ্ধ কৰি দিছোঁ ডেফিনেটলি 300টা বেমাৰ আছে যি ডাঙৰ কেটেগৰীত পৰে হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট নিউৰলজিক্যাল সাৰ্জাৰী বাৰ্ন ইঞ্জুৰি এই 300টা বেমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট দুইটাতে কৰিব পাৰি কিন্তু বাকি কেটেৰেক্ট এটা যদি গভৰ্ণমেণ্টত থাকোতে আমি প্ৰাইভেটত কওঁ যে নাৰ্ছিং হোমত যোৱা এইটোতো কোনো মিনিং নোহোৱা কথা হয় গতিকে আমি নৰ্মেল আৰু জেনেৰেল বেমাৰখিনি কেবিনেটে সিদ্ধান্ত লৈছে যে অকল চৰকাৰী হস্পিটালত হ'ব